নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইউটিউব চেনেলটোলৈ আমি আলোচনা কৰি আছিলো দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা পাঠটো ইতিমধ্যে আমি বাস্তৱ সংখ্যাৰ লগত জড়িত তিনটা ভিডিও আপলোড কৰা হৈছে যদি ভিডিওকেইটা চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম তাত গৈ চাই ল'ব পাৰিব নতুবা আপুনি প্লেলিষ্টত যাব প্লেলিষ্টত যি ৰিয়েল নাম্বাৰ প্লেলিষ্টটো বনাই থোৱা আছে তাত গৈ আপোনালোকে ভিডিওকেইটা চাই ল'ব পাৰিব আজি আমি আলোচনা কৰিম বাস্তৱ সংখ্যা চেপ্টাৰটোৰ অনুশীলনী 1.2 1 2 3 প্ৰশ্নকেইটা আমি আলোচনা কৰিম গতিকে আহক ভিডিওটো আগুৱাই লৈ যাওঁ বন্ধু বান্ধৱীসকল প্ৰথম প্ৰশ্নটো কি কৈছে মন কৰক প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা কি কৈছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা অনুশীলনী 1.2 ৰ 1 নম্বৰটো আমি আলোচনা কৰিম কি কৈছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব গৈছে এটা সংখ্যাকেইটা আপোনালোকে নিশ্চয় দেখিছে 140 156 3825 এনেকা সংখ্যাকেইটা আমি লিখি লৈছো এটা বন্ধু বান্ধৱীসকল কৈছে যে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব গৈছে এটা মৌলিক সংখ্যাৰ গুণফল অৰ্থাৎ প্ৰত্যেকটো সংখ্যাকে অৰ্থাৎ এটা ধৰি লৈছো 142 এনেকৈ ভাঙি দেখুৱাব লাগিব যাতে এই 142 মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব লাগিব এই 142 মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব লাগিব ঠিক তেনেদৰে 156 টোকো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব লাগিব এতিয়া বন্ধু বান্ধৱীসকল আমি কেনেকৈ দেখাম মৌলিক সংখ্যা মানে কি যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজে তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া আমি 142 ভাঙি দেখাম অৰ্থাৎ মৌলিক উৎপাদকৰ গুণফল হিচাপে আমি ইয়াক ভাঙি দেখাম 140 হয়নে প্ৰথমতে 2 এ যাব 2 7 গুণ 14 অৰ্থাৎ 70 হ'ব হয়নে আকৌ 2 এ যাব 2 3 গুণ 6 2 5 গুণ 10 5 এ যাব 5 7 গুণ 35 হয়নে গতিকে 2 * 2 * 5 * 7 কৰিলে আমি কি পাম 140 পাম হেতুক আমি কি বুলি লিখিম 2 * 2 * 5 * 7 একদম তেনে সহজ হয় বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে বুজি পাইছে আমি ইয়াৰ পিছৰকেইটা আলোচনা কৰিম ইয়াৰ পিছৰটো কি কৈছে 156 ঠিক তেনেদৰে আমি ভাঙি দিম 156 2 এ যাব 2 7 গুণ 14 2 8 গুণ 16 হয়নে আকৌ 2 এ যাব 2 3 গুণ 6 2 9 গুণ 18 আকৌ 3 এ যাব 3 গুণ 3 3 3 গুণ 9 13 নাযায় কাৰণ 13 নিজে এটা মৌলিক সংখ্যা হয়নে গতিকে আমি এটা ভাঙি দিও 2 * 2 * 3 * 13 অৰ্থাৎ 156 টো কি বুলি লিখিব পাৰো আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে 2 * 2 * 3 * 30 ঠিক তেনেদৰে আমি 3825 টো আমি ভাঙি দিও 3825 3 এ যাব কাৰণ গোটেইকেইটা যোগফল যদি 3 ৰে বিভাজ্য হয় অংককেইটাৰ যোগফল যদি 3 ৰে বিভাজ্য হয় তেতিয়া 3 ৰে এই সংখ্যাটো কি হ'ব বিভাজ্য হ'ব হয়নে গতিকে যোগ কৰি চাওচোন 8 9 10 11 12 13 15 16 17 18 অৰ্থাৎ 18 টো 3 ৰে বিভাজ্য হয় কাৰণে এই গোটেই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব গতিকে 3 ৰে দি চাও 3 গুণ 3 3 2 গুণ 6 7 8 3 7 গুণ 21 3 5 গুণ 15 মানে আকৌ 3 ৰে যাব 3 4 গুণ 12 3 2 গুণ 6 3 5 গুণ 15 মানে আকৌ 5 ৰে যাব 5 7 গুণ 35 5 8 গুণ 40 হ'ব 5 5 গুণ 25 মানে আকৌ 5 ৰে যাব 5 17 85 নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে এতিয়া আমি এটো কেনেকৈ ভাঙি দিম 3 * 3 * 5 * 5 * 70 ঠিক তেনেদৰে আমি 5005 আৰু 7429 ভাঙি দিম নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে আমি এতিয়া পিছৰকেইটা আলোচনা কৰিম এটা মহাই দিও মই বন্ধু বান্ধৱীসকল 4 নম্বৰটো কি কৈছে 5005 হয়নে এটো আমি ভাঙি দিও 5005 পাছৰে যাব 5 10 গুণ 50 0 হৈ গ'ল 5 গুণ 5 হয়নে এটোক যদি 7 ৰে যাব 7 গুণ 7 8 9 10 7 4 গুণ 28 29 30 3 7 গুণ 21 হয়নে আকৌ কি ৰে যাব 11 ৰে যাব 11 গুণ 11 হয়নে 3 টো বাকি থাকিলে 3 1 33 হয়নে গতিকে কি বুলি লিখিব পাৰো আমি 5 * 7 * 11 * 13 হয়নে নিশ্চয় বুজি পাইছে ঠিক তেনেদৰে 7429 টো আমি ভাঙিম 7429 17 এ যাব কিমান হ'ব 437 আকৌ 19 এ যাব 23 হ'ব ঘৰত কৰি চাব নিশ্চয় বুজি পাইছে
এতিয়া 7429 টো মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলে কি পাম আমি 17 * 19 * 23 নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে এতিয়া আমি নেক্সট 2 নম্বৰটো আলোচনা কৰিম বন্ধু বান্ধৱীসকল 2 নম্বৰটো আলোচনা কৰাৰ আগতে আমি এটা উপপাদ্য জানিব লাগিব কি চাব নিশ্চয় দেখিছে আপুনি যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গসাগু পূৰণ লসাগু সংখ্যা দুটাৰ পূৰণফল কি কৈছে যিকোনো দুটা সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গসাগু পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল এতিয়া আমি এটা উদাহৰণ সহ আমি এই উপপাদ্যটো আলোচনা কৰিম মই দুটা সংখ্যা লৈছো 6 আৰু 20 ইহঁতৰ আমি কি উলিয়াম লসাগু আৰু গসাগু উলিয়াম তাৰ আগতে আমি জানিব লাগিব লসাগু কেনেকৈ উলিয়ায় গসাগু কেনেকৈ উলিয়ায় একদম সহজ পদ্ধতিৰে আপোনালোকক শিকাবলৈ চেষ্টা কৰিম নিশ্চয় আপুনি ডিসপ্লেখনত পাইছে লসাগু আৰু গসাগু কেনেকৈ উলিয়াম বন্ধু বান্ধৱীসকল সব গসাগু উলিয়াবলৈ হলে কি কৰিব লাগিব সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল কি কৈছে গসাগু সমান সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল মানে হৈছে পূৰণফল আৰু লসাগু সমান কি কৈছে যে সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম মানে ডাঙৰ বৃহত্তম ঘাতৰ গুণফল তাৰ আগতে মই এটা উদাহৰণ আমি আলোচনা কৰোঁ মই লিখিছো 2 to the power 4 আৰু 2 to the power 6 হয়নে এতিয়া আমি ইয়াৰ পৰা বৃহত্তম ঘাতৰ গুণফল আৰু এই দুটা সংখ্যাৰ পৰা বৃহত্তম ঘাতৰ গুণফল আৰু ক্ষুদ্ৰতম ঘাতৰ গুণফল আমি চিনাক্ত কৰিম হয়নে এতিয়া বন্ধু বান্ধৱীসকল মন কৰক এই প্ৰথম যেটো সংখ্যা আছে সংখ্যাটোৰ ঘাত কি আছে 4 এই সংখ্যাটোৰ ঘাত কি আছে 6 এটো নিশ্চয় বুজি পাইছে এই সংখ্যাটোৰ ঘাত কি আছে 6 ইয়াৰ 4 অৰ্থাৎ যেহেতু এই ঘাতটো ডাঙৰ মানে গতিকে ই কি হ'ব বৃহত্তম ঘাত হ'ব ই কি হ'ব ক্ষুদ্ৰতম ঘাত হ'ব সেইকাৰণে আমি লিখিম বৃহত্তম ঘাতৰ গুণফল এই সংখ্যা দুটাৰ ভিতৰত বৃহত্তম ঘাতৰ গুণফলটো কি হ'ব 2 to the power 6 হ'ব 2 to the power 6 ঠিক তেনেদৰে ক্ষুদ্ৰতম ঘাতৰ গুণফল ক্ষুদ্ৰতম ঘাতৰ গুণফল মানে এই ক্ষুদ্ৰতম ঘাত কি আছে 4 হয়নে গতিকে 2 to the power 4 হ'ব গতিকে নিশ্চয় বুজি পালে এইকিটা আমি এনেকুৱা ধৰণৰ এই প্ৰসেসটো ইউজ কৰি আমি লসাগু আৰু গসাগু উলিয়াম কেতিয়াও প্ৰবলেম নহয় আমি ইয়াত কি উলিয়াম লসাগু আৰু গসাগু উলিয়াম কাৰ 6 আৰু 20 গতিকে আমি ইহঁতক মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি লসাগু গসাগু উলিয়াম গতিকে 6 টক আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলে কি হ'ব 2 into 3 হ'ব ইয়াত 2 into 2 means 2 to the power 1 3 means 3 to the power 1 ঠিক তেনেদৰে 20 টো আমি ভাঙিলে কি হ'ব 2 into 5 হ'ব 2 * 4 5 * 20 ঠিকে আছে গতিকে ইয়াত 2 into 2 আছে মানে গতিকে আমি 2 into 2 টো কি বুলি লিখিব পাৰো 2 স্কয়াৰ বুলি লিখিব পাৰো মানে into 5 হয়নে ধুনিয়াকৈ লিখি দিছো এতিয়া আমি কি উলিয়াম গসাগু উলিয়াম গ খা উ কাৰ গসাগু উলিয়াম 6 আৰু 20 ৰ গসাগু উলিয়াম এতিয়া চাব গসাগু মানে কি সদায় মন কৰিব নিম্নতম ঘাতৰ গুণফল বা ক্ষুদ্ৰতম ঘাতৰ গুণফল হয়নে গতিকে আমি প্ৰথমতে মিলাই লওঁ সাধাৰণ মন কৰিব আমি কৈছিলো যে সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল অৰ্থাৎ দুইটাতে উমহতীয়া হিচাপে থাকিব লাগিব এটা গসাগুৰ ক্ষেত্ৰত মন কৰক 2 টো ইয়াত আছে জানো আছে গতিকে আমি প্ৰথমতে মিলাই লওঁ এনেকৈ মিলাই ললো তাৰ পিছত ইহঁতৰ দুটাৰ ভিতৰত নিম্নতম ঘাত বা ক্ষুদ্ৰতম ঘাত কাৰ আছে এটো প্ৰথমটো 2 to the power 1 নিশ্চয় বুজি পাইছে গতিকে আমি ইয়াত কি পাতিম 2 to the power 1 means 2 এ হ'ব কাৰণ 2 to the power 1 means এটা 2 into হৈ আছে বুলি কৈছে হয়নে গতিকে 2 এ হ'ব তাৰ পিছত 3 to the power 1 ইয়াত 3 টো কাবাৰ লগত উমহতীয়া হৈ আছে জানো নাই গতিকে 3 টো আমি ল'ব নোৱাৰো 5 টো দুইটাতে আছে জানো নাই গতিকে 5 টো আমি ল'ব নোৱাৰো অৰ্থাৎ ইয়াৰ পৰা আমি এটাও বুজি পালো যে গসাগুৰ ক্ষেত্ৰত আমি দুইটাতে উমহতীয়া বিলাক ল'ব লাগিব হয়নে এতিয়া আমি দুইটাতে উমহতীয়া বিলাক সিলেক্ট কৰি তাৰ ভিতৰত যাৰে ক্ষুদ্ৰতম ঘাত আছে ক্ষুদ্ৰতম ঘাতৰ গুণফলটো আমি ইয়াত লৈ লৈছো গসাগুৰ ক্ষেত্ৰত এতিয়া আমি লসাগু লম ল খা গু কাৰ 6 আৰু 20 হয়নে এতিয়া লসাগুৰ ক্ষেত্ৰত কি কৈছিলো বৃহত্তম ঘাতৰ গুণফল এতিয়া আমি 2 আছে নে ইয়াত তলতো 2 আছে হয়নে ইহত দুটাৰ ভিতৰত বৃহত্তম ঘাত কাৰ আছে
2 টু দি পাৱাৰ সৰি 2 স্কয়াৰ হ'ব হয়নে গতিকে 2 স্কয়াৰটো আমি লৈ আনিম বৃহত্তম ঘাতৰ গুণফল হয়নে লসাগুৰ ক্ষেত্ৰত হতে বৃহত্তম ঘাতৰ গুণফলটো লওঁ গতিকে ইয়াত বৃহত্তম ঘাতৰ গুণফল কি আছে 2 স্কয়াৰ হয়নে 2 স্কয়াৰটো আমি ললো ইনটু যিবিলাক সংখ্যা লসাগুৰ ক্ষেত্ৰত উমহতীয়া নহয় অৰ্থাৎ লসাগুৰ ক্ষেত্ৰত যিবিলাক সংখ্যা উমহতীয়া হৈ নাথাকে এই সংখ্যাবিলাকো লসাগুৰ ক্ষেত্ৰত লৈ লোৱা হ'ব 3 টো কাবাৰ লগত মিলি আছে জানো নাই গতিকে 3 টো লৈ লম 5 টো কাবাৰ লগত মিলি আছে জানো নাই গতিকে আমি 5 টো লৈ লম অৰ্থাৎ লসাগুৰ ক্ষেত্ৰত কমন বিলাকো আনিব লাগিব আৰু যিবিলাক কমন হৈ নাথাকে সেইবিলাকো তুলি লৈ নিব লাগিব 3 into 5 একিটাৰ লসাগু কি হ'ব 2 স্কয়াৰ means 4 3 4 গুণ 12 5 12 60 হয়নে 5 12 60 নিশ্চয় বুজি পাইছে উলিয়ালো নিশ্চয় বুজি পাইছে এতিয়া আমি সত্যাপন কৰিম লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফল কেনেকৈ কৰিম চাব তেতিয়া আমি 2 নম্বৰ প্ৰশ্নকিটা কৰিবলৈ সহজ হ'ব হয়নে লসাগু পূৰণ গসাগু সংখ্যাকিটাৰ পূৰণফল ল খা গু পূৰণ গসাউ গ খা উ মানে সমান কি কৈছে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল হয়নে এতিয়া আমি লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড বুলি আমি দেখাব লাগিব তাৰ লেফট হ্যান্ড সাইডে কি আছে লসাগু পূৰণ গসাগু হয়নে গতিকে লসাগু পূৰণ গসাগু আমি লৈ লওঁ ল খা গু পূৰণ গসাগু হয়নে এটা লসাগু কিমান পাইছিলো সংখ্যাটোৰ লসাগু পাইছিলো 60 হয়নে গতিকে 60 আমি পাতি লওঁ আৰু পৰা গসাগু কিমান পাইছিলো 2 ইনটু 2 কিমান হ'ব 120 হ'ব ঠিক তেনেদৰে আমি ৰাইট হ্যান্ড সাইডটো কৰি লওঁ ৰাইট হ্যান্ড সাইডটো কিমান কি আছে সংখ্যা দুটাৰ পূৰণফল ধুনীয়াকৈ লিখি লওঁ আমি ইয়াত সংখ্যা দুটাৰ পূৰণফল বা গুণফল একেই কথা পূৰণফল বুলি লিখিছো পূৰণফল এটা সংখ্যা দুটা কি কি আছিল 6 আৰু 20 আছিল নিশ্চয় বুজি পাইছে গতিকে আমি 6 into 20 কৰিলো কি পাম আমি 120 পাম নিশ্চয় বুজি পাইছে এতিয়া আমি কি পালো লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড অৰ্থাৎ লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফল বুলি আমি দেখুৱাই দিছো লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড নিশ্চয় বুজি পাইছে এতিয়া আমি আৰু এটা উদাহৰণ আলোচনা কৰিম আমি আলোচনা কৰো কি কৈছে 96 আৰু 404 ইহতৰ আমি কি উলিয়াম লসাগু উলিয়াম গসাগু উলিয়াম তাৰপৰা সত্যাপন কৰিম যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল গতিকে আমি 96 টো আমি মৌলিক উৎপাদকত ভাঙি দিলে কি হ'ব আমি ভাঙি চাও কাষত 96 2 এ যাব মানে 2 4 গুণ 8 2 8 গুণ 16 মানে 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এ যাব 2 বাৰ 24 2 6 গুণ 12 3 এ যাব 3 2 গুণ 6 অৰ্থাৎ 2 কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা মানে গতিকে আমি কি লিখিম 2 টু দি পাৱাৰ 5 ইনটু 3 আছে নহয় গতিকে 3 আমি লিখি দিম তাৰ পিছত 404 টো আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে দেখুৱাই দিও 404 2 এ যাব মানে 202 হ'ব আকৌ 2 এ যাব 2 2 গুণ 20 2 এ গুণ 2 মানে 101 টো মৌলিক সংখ্যা গতিকে ইয়াত না যায় গতিকে 2 স্কয়াৰ লিখিম কাৰণ 2 দুটা আছে into 101 নিশ্চয় বুজি পাইছে এনেকৈ কৰিলে একদম তেনে সহজ হয় এটা বন্ধু বান্ধৱীসকল আমি ইয়াৰ পৰা কি উলিয়াম লসাগু উলিয়াম গসাগু উলিয়াম প্ৰথমতে আমি গসাগুটো উলিয়াই লওঁ গ খা উ হয়নে কাৰ 96 আৰু 404 ৰ আমি প্ৰথমতে গসাগু উলিয়াম হয়নে গসাগু ক্ষেত্ৰত কি কৈছিলো ক্ষুদ্ৰতম ঘাতৰ গুণফল হয়নে গসাগুৰ ক্ষেত্ৰত কি কৈছিলো মই ক্ষুদ্ৰতম ঘাতৰ গুণফল হয়নে প্ৰথমতে ইয়াত চাব ইয়াত 2 ৰ ইয়াত মিলি আছে নি আছে গতিকে আমি ইয়াত মিলাই লওঁ ইয়াত যেহেতু 2 2 মিলি আছে গতিকে প্ৰথমতে মিলাই ললো ইহত দুটাৰ ভিতৰত ক্ষুদ্ৰতম ঘাতৰ গুণফলটো ল'ব লাগিব হয়নে ইয়াত ভিতৰত ক্ষুদ্ৰতম ঘাত কাৰ আছে 2 স্কয়াৰ হয়নে নিশ্চয় তলৰটো আছে নিশ্চয় বুজি পাইছে গতিকে আমি তলৰটো আমি ক্ষুদ্ৰতম ঘাতৰ গুণফল বুলি আমি ক'ব পাৰো 2 স্কয়াৰ হয়নে আৰু 2 টু দি পাৱাৰ 5 টো হৈছে বৃহত্তম ঘাতৰ গুণফল গতিকে আমি এটো ল'ব নোৱাৰো গসাগুৰ ক্ষেত্ৰত তাৰ পিছত 3 টো কাবাৰ লগত মিলি আছে নি উমহতীয়া হৈ আছে নি নাই গতিকে 3 টো ল'ব নোৱাৰো ঠিক তেনেদৰে 101 টো কাবাৰ লগত মিলি আছে নি অৰ্থাৎ উমহতীয়া হৈ আছে নি নাই গতিকে আমি 101 টো ল'ব নোৱাৰো গতিকে 2 স্কয়াৰ মানে কিমান হ'ব 4 হ'ব ঠিক তেনেদৰে লসাগু কিমান হ'ব লসাগু 96 আৰু 404 আমি লসাগু উলিয়াম হয়নে এতিয়া
এই দুটা মিলিয়ে আছে মানে ইহত দুটাৰ ভিতৰত বৃহত্তম ঘাতৰ গুণফলটো লম বৃহত্তম ঘাতৰ গুণফলটো লবলৈ গলে ইয়াত মন কৰক দুটাৰ ভিতৰত বৃহত্তম ঘাত কাৰ আছে নিশ্চয় প্ৰথমটো আপুনি নিশ্চয় দেখিছে 2 টু দি পাৱাৰ 5 গতিকে আমি বৃহত্তম ঘাতৰ গুণফল হিচাপে 2 টু দি পাৱাৰ 5 টো আমি লৈ ললো 2 টু দি পাৱাৰ 5 ইনটু আমি লসাগুৰ ক্ষেত্ৰত যিবিলাক সংখ্যা উমহতীয়া হৈ নাথাকে সেই সংখ্যাবিলাকো তুলি লৈ ল'ব লাগিব 3 টো কাবাৰ লগত উমহতীয়া হৈ আছে নি নাই গতিকে 101 টো কাবাৰ লগত উমহতীয়া হৈ আছে নি নাই হোৱা গতিকে আমি এই ক্ষেত্ৰত লসাগুৰ ক্ষেত্ৰত ইহতকো লৈ ল'ব লাগিব 3 ইনটু 101 হয়নে এটো ইনটু কৰিলে কিমান হ'ব 32 হ'ব ইনটু 3 ইনটু 101 মানে কি 303 হ'ব এটা আমি ইনটু কৰিলে কিমান হ'ব 303 ইনটু 32 2 গুণ 6 2 গুণ 9 2 গুণ 6 3 গুণ 9 3 গুণ 9 3 গুণ 9 অৰ্থাৎ কিমান হ'ব 6969 অৰ্থাৎ ইহতৰ লসাগু কিমান হ'ব 9696 মানে এতিয়া আমি প্ৰমাণ কৰিম লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফল নিশ্চয় বুজি পাইছে কি কৰিম লসাগু এলসিএম বুলি লিখিছো এলসিএম ইনটু এইচসিএফ ইজ ইকুৱেল টু কি হ'ব সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল নিশ্চয় বুজি পাইছে এতিয়া আমি লেফট হ্যান্ড সাইডটো আমি পাতি লওঁ লেফট হ্যান্ড সাইড কি আছে এলসিএম অৰ্থাৎ লসাগু এইচসিএফ মানে আছে গসাগু হয়নে এলসিএম কিমান আছে এলসিএম কিমান পাইছিল 9696 হয়নে 9696 ইনটু এইচসিএফ কিমান হ'ব 4 হ'ব এতিয়া যদি ইনটু কৰি কিমান হ'ব 6 4 গুণ 24 और 4 ইকুৱেল 2 4 গুণ 36 38 38 8 ইকুৱেল 3 6 4 গুণ 24 25 26 27 7 ইকুৱেল 2 4 গুণ 36 37 38 অৰ্থাৎ 38784 এতিয়া আমি সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ কিমান হ'ব ৰাইট হ্যান্ড সাইড হ'ব ৰাইট হ্যান্ড সাইড আমি লিখিম সংখ্যা দুটাৰ পূৰণফল মই স্পিডত লিখিছো পূৰণফল সংখ্যা দুটা কি আছিল 96 আৰু 404 96 into 404 এটো আমি কৰি চাও 404 96 6 গুণ 24 4 ইকুৱেল 2 6 গুণ 9 2 6 গুণ 24 মানে 9 গুণ 36 6 ইকুৱেল 3 9 গুণ 9 3 3 9 গুণ 36 মানে এটা কিবা 4 6 7 8 4 5 6 7 6 7 8 38784 38784 হৈছে 38784 অৰ্থাৎ আমি কি ক'ব পাৰো লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড অৰ্থাৎ LCM into HCF সংখ্যাটাৰ পূৰণফল বুলি আমি ক'ব পাৰো নিশ্চয় বন্ধু-বান্ধৱীসকল বুজি পাইছে দুটা পৰীক্ষা বা পৰীক্ষা মিলি গৈছে এতিয়া আমি কিতাপৰ যিটা 2 নম্বৰৰ কোৱেশ্চন আছে সেইটা আমি আলোচনা কৰিম বন্ধু-বান্ধৱীসকল 2 নম্বৰৰ কি কৈছে চাব তলৰ অখণ্ড সংখ্যা কেইজোৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল অৰ্থাৎ পূৰণফল প্ৰথমটো কিমান দিছে 26 আৰু 91 প্ৰথমটো কিমান দিছে 26 আৰু 91 মানে 26 আৰু 91 গতিকে ইহতৰ আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি কৰো হয়নে 26 আৰু 91 এতিয়া 26 টো আমি মৌলিক সংখ্যা গুণফল হিচাপে প্ৰকাশ কৰো কিমান হ'ব 26 হয়নে 2 যাব 2 গুণ 2 3 গুণ 6 অৰ্থাৎ 2 টাইম 26 মই কৈ দিছো 7 টাইম 91 হয়নে 7 ইনটু 13 হয়নে এতিয়া আমি কি কৰিম ইহতৰ গসাগু লিয়াম তাৰ পিছত আমি ইহতৰ লসাগু লিয়াম গ খা উ গসাগু ক্ষেত্ৰত আমি কি কৈছিলো সংখ্যা দুটাৰ অৰ্থাৎ এই সংখ্যা দুটাত থকা সংখ্যা দুটাৰ যি মৌলিক উৎপাদকত আমি ভাঙি দিলো ইহতৰ গসাগুৰ ক্ষেত্ৰত নিম্নতম অৰ্থাৎ ক্ষুদ্ৰতম ঘাতৰ গুণফলটো এতিয়া মন কৰক 2 আছে মানে ইয়াত 2 আছে জানো নাই গতিকে 2 টো উমহতীয়া হৈ থকা নাই 7 টো ঠিক তেনেদৰে উমহতীয়া হৈ থকা নাই উমহতীয়া হৈ কি আছে অৰ্থাৎ কমন কি আছে 13 টো আছে এতিয়া 13 মানে আৰু ইয়াত 13 আছে ইয়াত কি হ'ব 13 to the power 1 হ'ব 13 to the power 1 হ'ব এই ক্ষেত্ৰত দুইটাতে ঘাত সমান সমান হয়নে 1 1 আছে গতিকে এই ক্ষেত্ৰত মন কৰক নিম্নতম ঘাত কিমান হ'ব কোনোবা এটা লৈ ললে হ'ব হয়নে উচ্চতম ঘাতৰ ক্ষেত্ৰতো কোনোবা এটা লৈ ললে হ'ব আমি 13 টোকে লৈ লৈছো প্ৰথমটোকে লৈ লৈছো একেই কথা হয়নে গতিকে আমি লসাগু কিমান পালো 13 পাইছো আকৌ আমি লসাগু লিয়াম ল খা গু কাৰ 26 আৰু 91 ৰ লসাগু হয়নে অৰ্থাৎ যিকিটা কমন হৈ আছে ইহতৰ দুটাৰ ভিতৰত উচ্চতম ঘাত কি হ'ব লসাগু ক্ষেত্ৰত আমি উচ্চতম ঘাতটো লওঁ হয়নে উচ্চতম ঘাত কি হ'ব কোনোবা এটা লৈ ললে হ'ব হয়নে 13 আৰু যিবিলাক সংখ্যা উমহতীয়া হৈ থাকে অৰ্থাৎ
কমন হৈ নাথাকে সেইবিলাক সংখ্যা আমি লসাগুৰ ক্ষেত্ৰত তুলি লৈ আনো হয়নে 2 * 7 টো উমহতীয়া হৈ থকা নাই এতিয়া এটা পূৰণ কৰিলে কিমান হ'ব 2 7 গুণ 14 14 182 হ'ব 182 নিশ্চয় বন্ধুসকল বুজি পাইছে এতিয়া আমি কি কৰিম লসাগু পূৰণ গসাগু সংখ্যা দুটা পূৰণফল হিচাপে আমি দেখুৱাম লসাগু LCM * HCF সমান সংখ্যা দুটাৰ পূৰণফল হয়নে সংখ্যা দুটাৰ পূৰণফল নিশ্চয় বন্ধুসকল বুজি পাইছে এতিয়া আমি লেফট হ্যান্ড সাইডটো কৰিম লেফট হ্যান্ড সাইড কি হ'ব LCM * HCF LCM অৰ্থাৎ লসাগু পূৰণ গসাগু মানে আমি লসাগু কিমান পাইছিলো 13 পাইছিলো হলে গতিকে 13 পাতো আমি এটা পাতিছো 13 ইনটু আৰু গসাগু পাইছিলো আমি 13 গসাগু পাইছিলো 13 আৰু লসাগু পাইছিলো 182 মানে লসাগু কিমান পাইছিলো 182 ইনটু গসাগু পাইছিলো 13 গতিকে এইটা আমি ইনটু কৰিলে কিমান হ'ব 182 আৰু 13 3 গুণ 6 8 গুণ 8 24 4 ইকুৱেল 2 3 গুণ 3 4 5 182 6 4 5 6 8 5 13 3 ইকুৱেল 1 1 2 2 3 6 6 2 3 6 6 এতিয়া আমি ঠিক তেনেদৰে ৰাইট হ্যান্ড সাইডটো কৰি চাও ওলাবনে নোলায় রাইট হ্যান্ড সাইডে কি আছে সংখ্যা দুটাৰ পূৰণফল গতিকে ৰাইট হ্যান্ড সাইডটো ধুনিয়াকৈ লিখি লও ৰাইট হ্যান্ড সাইড সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছিল 26 আৰু 91 26 into 91 তো কৰিলে কিমান হ'ব 26 91 26 954 4 কৰিলে 5 9 গুণ 18 19 20 21 22 23 6 4 5 6 2 3 অৰ্থাৎ কিমান হ'ব 2 3 6 6 আমি লিখিব পাৰো হয়নে অৰ্থাৎ কি বুজি পালো লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড বুলি আমি লিখি দিব পাৰো therefore লেফট হ্যান্ড সাইড is equal to right hand side নিশ্চয় বন্ধুসকল বুজি পাইছে এতিয়া আমি ইয়াৰ 2 নম্বৰ বন্ধুসকল 2 নম্বৰ কি কিছে 510 আৰু 92 হয়নে গতিকে আমি 510 লিখি লও আৰু 92 দুইটাকে আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰি দিও 510 হয়নে 2 এ যাব 2 গুণ 4 2 5 গুণ 10 2 5 গুণ 10 হয়নে আকৌ 3 এ যাব 5 5 11 3 এ যাব 3 7 গুণ 21 3 8 গুণ 24 3 5 গুণ 15 হয়নে আকৌ পাছৰে যাব 5 উত্তৰং 85 হয়নে গতিকে আমি কি লিখিব পাৰো 2 into 3 into 5 into 17 নিশ্চয় বুজি পাইছে ঠিক তেনে আমি 92 টো ভাঙি দিও 92 2 এ যাব 2 4 গুণ 8 2 6 গুণ 12 2 2 গুণ 4 2 3 গুণ 6 টেস্ট টো না যায় গলে কি লিখিম 2 স্কয়ার into 23 নিশ্চয় বন্ধুসকল বুজি পাইছে বন্ধুসকল আমি ইহঁতৰ দুটা কি লিয়াম প্ৰথমতে গসাগু লিয়াম গ খা উ হয়নে 510 আৰু 92 হয়নে এতিয়া আমি কি কৰিম চাব গসাগুৰ ক্ষেত্ৰত কৈছিলো যে ক্ষুদ্ৰতম ঘাতৰ গুণফল এতিয়া উমহতীয়া কি হৈ আছে চাওঁচোন আমি প্ৰথমতে 2 টো উমহতীয়া হৈ আছে নে ইয়াৰ লগত আছে গতিকে আমি ইয়াত প্ৰথমতে এনেকৈ দি লওঁ এতিয়া 3 টো উমহতীয়া হৈ আছে জানো নাই 5 টো আছে জানো নাই 17 আছে জানো নাই 23 টো ঠিক তেনেদৰে নাই গতিকে এই দুটা উমহতীয়া হৈ আছে ইহঁত দুটাৰ ভিতৰত নিম্নতম ঘাত অৰ্থাৎ ক্ষুদ্ৰতম ঘাত কাৰ আছে প্ৰথমটো হয়নে গতিকে প্ৰথমটো ক্ষুদ্ৰতম ঘাতৰ গুণফল হিচাপে আমি লৈ লওঁ 2 আৰু আছে জানো নাই গতিকে গসাগু কিমান হ'ব 2 হ'ব ঠিক তেনে লসাগু লসাগু কাৰ 510, 92 লসাগু কিমান হ'ব উমহতীয়া হৈ থকা কিটা প্ৰথমতে চাই লওঁ এইটা উমহতীয়া হৈ আছে ইহঁত দুটাৰ ভিতৰত উচ্চতম ঘাতৰ গুণফলটো ল'ব লাগিব গতিকে উচ্চতম ঘাত কাৰ আছে এইটো নিশ্চয় বুজি পাইছে 2 স্কয়াৰ গতিকে উচ্চতম ঘাতৰ গুণফল হিচাপে আমি 2 স্কয়াৰটো ললো হয়নে এতিয়া যিবিলাক উমহতীয়া হৈ নাথাকে সেই সংখ্যাবিলাকৰ লসাগুৰ ক্ষেত্ৰত আমি তুলি আনো হয়নে গতিকে 3 5 17 23 লৈ আনো 3 into 5 into 23 into 17 2 3 4 6 0 হয়নে এতিয়া আমি লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফল আমি কি কৰিম দেখুৱাই দিম LCM into HCF সমান সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল এতিয়া আমি লেফট হ্যান্ড সাইডটো পাতি লওঁ লেফট হ্যান্ড সাইড কি আছে লেফট হ্যান্ড সাইডে LCM into HCF মানে LCM into HCF LCM কিমান পাইছিলো আমি LCM পাইছিলো 23460 23460 into
HCF অৰ্থাৎ গসাগু কিমান পাইছিলো 2 পাইছিলো এগুলো পূৰণ কৰো কিমান হ'ব 2 0 0 2 গুণ 12 2 কৰিলে 2 গুণ 8 9 2 3 গুণ 6 2 গুণ 4 4 6 9 2 0 ঠিক তেনেদৰে আমি ৰাইট হেণ্ড সাইডটো কৰো ৰাইট হেণ্ড সাইডটো কিমান ছিল সংখ্যা দুটা পূৰণফল আমি সংখ্যা দুটা পূৰণ কৰি দিও 510 into 92 এটা ইনটু কৰিলে কিমান হ'ব 51 92 2 গুণ 2 2 5 গুণ 10 9 গুণ 9 19 হ'ব 9 5 9 গুণ 45 কে 46 হনে গতিকে আমি কি লিখিব পাৰো 46920 নিশ্চয় লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড আমি পাই গৈছো নিশ্চয় বুজি পাইছে বলবৰে গল এতিয়া আমি ইয়াৰ 3 নম্বৰটো আলোচনা কৰিম এতিয়া 3 নম্বৰটো কি কৈছে 336 আৰু 54 আমি কি উলিয়াব লাগে লসাগু গসাগু উলিয়াব লাগে গতিকে একে নিয়মৰে পাতি গৈ থাকো আমি 336 আৰু 54 মানে 336 মানে 336 টো আমি ভাঙি দিও মৌলিক উৎপাদকৰ গুণফল হিচাপে 336 মানে 3 এ যাব 3 এ গাম 33 3 দুগুণ 6 আকৌ এটো 2 এ যাব 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 এ যাব 2 দুগুণ 4 2 8 গুণ 16 2 14 28 2 7 গুণ 14 অৰ্থাৎ কি 2 কেটা আছে এটা দুটা তিনটা চাৰিটা মানে 2 টু দি পাৱাৰ 4 পাতিব পাৰো ইনটু 3 এটা আছে গতিকে 3 ইনটু 7 ঠিক তেনেদৰে আমি 54 টো ভাঙি দিওচোন 54 মানে 2 এ যাব 2 দুগুণ 4 2 7 গুণ 14 3 গুণ 27 3 ইনটু 9 মানে 3 3 গুণ 9 3 কিউব হ'ব ঠিক আছে মই 2 পাতি দিও 2 ইনটু 3 কিউব এটা মিলি যাব এটা এতিয়া আমি এটো মহাই লৈছো এতিয়া আমি কি উলিয়াম প্ৰথমতে গসাগু উলিয়াম সংখ্যা দুটাৰ গসাগু গ খা উ কাগাৰ উলিয়াম 336 ইনটু 54 ৰ আমি কি উলিয়াম গসাগু উলিয়াম এতিয়া দুইটা সংখ্যাৰ উমহতীয়া মৌলিক উৎপাদক বিলাকৰ উমহতীয়া বিলাক চাম এটো উমহতীয়া হৈ আছে নে ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে আমি ইয়াত পাতি লও ইয়াত 3 আছে ইয়াত 3 আছে মানে গতিকে আমি ইয়াৰ পৰা এনেকে কৰি লৈছো এতিয়া আমি কি কৰিম গসাগুৰ ক্ষেত্ৰত ক্ষুদ্ৰতম ঘাতৰ গুণফল বিলাক লম ইহত দুটাৰ ভিতৰত ক্ষুদ্ৰতম ঘাত কাৰ আছে নিশ্চয় বুজি পাইছে 2 হ'ব ইয়াত আৰু কিটা যেটো আমি কৰি আহিছো ভালদৰে মানে ইহত দুটাৰ ভিতৰত ক্ষুদ্ৰতম ঘাত কাৰ আছে প্ৰথমটো আছে 3 হ'ব ক্ষুদ্ৰতম ঘাতৰ গুণফল কিটা আমি লৈছো 3 মানে 7 টো উমহতীয়া হৈ থকা নাই গতিকে গসাগুৰ ক্ষেত্ৰত ইয়াক আমি নলও 3 দুগুণ 6 হ'ব ঠিক তেনেদৰে আমি লসাগু লও লসাগু 336 এটো আৰু হ'ব লাগিছিলে কমা দিছো আৰু না লাগে কমা 54 মানে ইহতৰ এতিয়া আমি কি উলিয়াম লসাগু উলিয়াম এতিয়া দুইটাৰ ভিতৰত উমহতীয়া কিটা প্ৰথমতে চাই লও উমহতীয়া কিটাত উচ্চতম ঘাতৰ গুণফলটো চাম ইহত দুটাৰ ভিতৰত উচ্চতম ঘাত কাৰ আছে 2 টু দি পাৱাৰ 4 মানে গতিকে আমি 2 টু দি পাৱাৰ 4 টো উচ্চতম ঘাতৰ গুণফল হিচাপে লৈছো 2 to the power 4 into ইহত দুটাৰ ভিতৰত উচ্চতম ঘাতৰ গুণফল কি হ'ব 3 কিউব মানে 3 কিউব টো লৈছো আৰু যিবিলাক সংখ্যা উমহতীয়া হৈ নাথাকে লসাগুৰ ক্ষেত্ৰত সেই সংখ্যাবিলাক আমি লৈ ল'ব লাগিব অৰ্থাৎ 7 টো আমি লৈ লৈছো হয়নে এটো যদি আমি কৰো কি হ'ব 16 into 27 into 7 হয়নে এটা যদি আমি ইনটু কৰো কিমান হ'ব 27 7 7 গুণ 49 9 কৰিলে 4 2 7 গুণ 14 4 18 16 6 গুণ 54 4 কৰিলে 5 8 6 গুণ 48 গতিকে 48 হলে এপিনে হ'ব 3 হ'ব 5 6 গুণ 6 5 6 11 তো হ'ব 981 4 2 3024 3024 নিশ্চয় বন্ধুবিলাকৰ বুজি পাইছে এতিয়া আমি কি কৰিম লসাগু পূৰণ গসাগু সংখ্যা দুটা পূৰণ ফল মই ডাইৰেক্ট কৰি দিছো ডাইৰেক্ট লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড কৰি দিছো কাৰণ যেহেতু আমি ইয়াৰ আগতে কেবাটাও কৰিলো হয়নে গতিকে লেফট হ্যান্ড সাইডটো মই ডাইৰেক্ট কৰিছো লেফট হ্যান্ড সাইডে কি আছিল LCM into HCF ইয়াত আমি LCM কিমান পালো LCM পালো 3024 into HCF কিমান পাইছো 6 পাইছো 6 এটা ইনটু কৰিলে কিমান হ'ব 6 গুণ 24 4 কৰিলে 2 6 গুণ 12 13 14 4 কৰিলে 1 6 0 0 1 300 গুণ 18 মানে ঠিক তেনেদৰে আমি ৰাইট হ্যান্ড সাইডটো কৰি লও ৰাইট হ্যান্ড সাইডে কি আছে সংখ্যা দুটা পূৰণ সংখ্যাটা কি আছে 336 আৰু 54 মানে 336 into 54
4 এটা ইনটু কৰি চাও 3 3 6 54 6 সেকেন্ড 24 4 ইকুয়াল 2 3 সেকেন্ড 12 13 14 4 ইকুয়াল 1 3 সেকেন্ড 12 13 5 সেকেন্ড 30 0 ইকুয়াল 3 5 সেকেন্ড 15 16 17 18 ইকুয়াল 1 5 সেকেন্ড 15 কে 16 4 4 8 9 11 1 ইকুয়াল 1 6 কে 7 কে 8 18144 মিলি গৈছে 18144 অৰ্থাৎ লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড বুলি আমি ইয়াত ক'ব পাৰো এতিয়া আমি বন্ধুবান্ধৱীসকল 3 নম্বৰ কিটা আমি আলোচনা কৰিম বন্ধুবান্ধৱীসকল 3 নম্বৰটো কি কৈছে চাব মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা এবাৰ আমাক তিনটা সংখ্যা দিছে আৰু প্ৰথমটো কিমান দিছে 12 15 21 প্ৰথমটো কি দিছে 12 15 21 মই ডাইৰেক্ট পাতিছো 12 15 21 মানে ইহঁতৰ আমি মৌলিক উৎপাদকত ইহঁতৰ গিটা ভাঙি দিও 12 টো ভাঙিলে কিমান হ'ব 2 6 গুণ 12 2 3 গুণ 6 অৰ্থাৎ আমি কি লিখিব পাৰো 2 স্কয়াৰ ইনটু 3 বুলি লিখিব পাৰো 3 5 গুণ 15 মানে ইয়াক আমি কি লিখিব পাৰো 5 ইনটু 3 বুলি লিখিব পাৰো মানে আগত 7 3 গুণ 21 7 ইনটু আমি 3 বুলি লিখিব পাৰো নিশ্চয় বন্ধু-বান্ধৱীসকল বুজি পাইছে এতিয়া আমি ইহঁতৰ কি লম গসাগু লিয়াম গসাগু কিমান হ'ব প্ৰথমতে আমি উমহতীয়াবিলাক চাই লও 2 স্কয়াৰ মানে অৰ্থাৎ 2 ইয়াত কাবাৰ লগত আছে নি নাই 3 টো আছে নে উমহতীয়া হয় আছে গতিকে আমি প্ৰথমতে ইহঁতক মিলাই লৈছো হয়নে কাট পেন্সিলে মিলাই লব ইহঁত কিটাৰ ভিতৰত প্ৰথমতে আমি কি চাম গসাগুৰ ক্ষেত্ৰত নিম্নতম ঘাতৰ অৰ্থাৎ ক্ষুদ্ৰতম ঘাতৰ গুণফল বিলাক চাম যেহেতু ইয়াত তিনটাতে 3 3 3 আছে হয়নে গতিকে আমি কোনোবা এটা সংখ্যা তুলি ললে হ'ব 3 টো আমি তুলি ললো হয়নে গতিকে গসাগু কিমান পালো 3 পালো এতিয়া আমি লসাগু লম লসাগুৰ ক্ষেত্ৰত আমি উচ্চতম ঘাতৰ গুণফল বিলাক লম ইহঁত মিলি আছে মানে উমহতীয়া হৈ আছে ইহঁতৰ ভিতৰত উচ্চতম ঘাতটো কিমানে হ'ব 3 এ হ'ব উচ্চতম ঘাতৰ গুণফল হিচাপে আমি 3 লৈছো তাৰ পিছত যিবিলাক সংখ্যা মিলি নাথাকে অৰ্থাৎ উমহতীয়া হৈ নাথাকে সেইবিলাক সংখ্যা আমি লসাগুৰ ক্ষেত্ৰত ল'ব লাগিব 2 স্কয়াৰ আছে মানে ডাইৰেক্ট আমি 4 বুলি পাতি দিছো 5 ইনটু 7 এটা আমি ইনটু কৰিলে কিমান হ'ব 3 সেকেন্ড 12 5 12 30 6 7 গুণ 42 420 হয়নে এতিয়া প্ৰথমটো কিমান পালো গসাগু পালো 3 আৰু লসাগু পালো 420 আমি 2 নম্বৰটো ইয়াতে আলোচনা কৰো 2 নম্বৰটো কিমান দিছে 17 23 আৰু 29 2 নম্বৰটো কি দিছে 17 23 আৰু 29 এটো তিনে সহজ গুটেই কিটা মন কৰা মৌলিক সংখ্যা 17 টো মৌলিক সংখ্যা 23 টো মৌলিক সংখ্যা আৰু 29 টো মৌলিক সংখ্যা গতিকে আমি 17 টো কি বুলি লিখিব পাৰো 1 * 17 লিখিব পাৰো মানে 23 টো কি বুলি লিখিব পাৰো 1 * 23 আৰু 29 টো কি বুলি লিখিব পাৰো 1 * 29 এতিয়া আমি কি লম ইহঁতৰ গসাগু লম গসাগু হয়নে বন্ধু-বান্ধৱীসকল মন কৰক যেতিয়া আমাক মৌলিক সংখ্যাৰ গসাগু উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম একদম মন কৰক মৌলিক সংখ্যাৰ গসাগু যেতিয়া উলিয়াব দিয়ে সিহঁতৰ গসাগু কেৱল মাত্ৰ 1 হ'ব গতিকে আমি পাতি দিছো ইহঁত গোটেইকেইটা মৌলিক সংখ্যা হয়নে গতিকে ইহঁতৰ গসাগু কিমান হ'ব 1 হ'ব ঠিক তেনেদৰে আমি লসাগু উলিয়াও লসাগু আৰু মৌলিক সংখ্যাৰ ক্ষেত্ৰত যেতিয়া আমাক লসাগু উলিয়াব দিয়ে তেতিয়া কি কৰিম আমি এই মৌলিক সংখ্যাকেইটা পূৰণ কৰি দিলে আমি সিহঁতৰ লসাগু পাই যাম একদম সহজ কনসেপ্ট হয় 17 23 আৰু 29 এইকেইটা যদি আমি ইনটু কৰো কিমান হ'ব 11339 নিশ্চয় বন্ধু-বান্ধৱীসকল বুজি পাইছে আৰু এটা লাষ্ট আমি প্ৰশ্ন কৰিম বন্ধু-বান্ধৱীসকল 3 নম্বৰটো কি হৈছে 8 9 আৰু 25 ৰ আমাৰ লসাগু গসাগু উলিয়াব লাগে প্ৰথমতে 8 টো আমি মৌলিক উৎপাদকত ভাঙি লওঁ কিমান হ'ব 2 * 2 অৰ্থাৎ আমি কি বুলি লিখিব পাৰো 2 কিউব বুলি আমি লিখিব পাৰো ঠিক তেনেদৰে 9 টো আমি কি বুলি লিখিব পাৰো 3 স্কয়াৰ 25 টো কি বুলি লিখিব পাৰো 5 এটা এই কিতাপত প্ৰশ্ন দিছে একদম সহজ প্ৰশ্ন হয় গতিকে হেকাৰণে আপোনালোকক প্ৰথম যিকিটা মই উদাহৰণ কৰা লৈছিলো তাত মেইন কনসেপ্টটো বুজি পাবলৈ কাৰণে কৰা লৈছিলো হয়নে গতিকে আমি এতিয়া ইহঁতৰ প্ৰথমতে গসাগু লওঁ গসাগু ক্ষেত্ৰত মন কৰক 2 কিউব আছে মানে 2 টো কাবাৰ লগত উমহতীয়া হৈ আছে নি নাই 3 টো কাবাৰ লগত উমহতীয়া হৈ আছে নি তিনটাতে নাই 5 টো ঠিক তেনেদৰে তিনটাতে নাই অৰ্থাৎ উমহতীয়া হৈ থকা নাই 2 3 5 এই তিনটা সংখ্যায়ে কাৰো লগত উমহতীয়া হৈ থকা নাই অৰ্থাৎ ইহঁতৰ গসাগু কেতিয়া কি হ'ব 1 হ'ব হয়নে ঠিক তেনেদৰে আমি লসাগু লসাগু কি হ'ব আমি উমহতীয়া হৈ থকা বিলাকক প্ৰথমতে চাই লম যেহেতু ইয়াত উমহতীয়া হৈ থকা নাই গতিকে আমি 1 টো ললো লব পাৰো নললেও নাই হয়নে গতিকে এই ক্ষেত্ৰত মন কৰক ইয়াত কোনো ধৰণৰ উমহতীয়া সংখ্যা নাই হয়নে যিবিলাক সংখ্যা এটা উমহতীয়া হৈ থকা নাই অৰ্থাৎ
যিবিলাক কমন ফেক্টৰ নহয় সেইবিলাক সংখ্যা আমি লৈ ল'ম এতিয়া কি হয় এই গোটেইকেইটা কাৰো লগত মিলি থকা নাই হয়নে গোটেইকেইটা লৈ ল'লে কিমান হ'ব 8 * 9 * 25 হয়নে এইটো যদি আমি ইনটু কৰো 8 গুণ 72 72 25 এটা আমি পূৰণ কৰো এতিয়া 72 25 হয়নে 5 দুগুণ 10 শূন্য কৰিলে 5 গুণ 35 2 দুগুণ 4 5 একে 6 4 10 শূন্য কৰিলে 3 কে 4 0 2 7 গুণ 14 14 4 18 অৰ্থাৎ কিমান হ'ব 1800 নিশ্চয় বুজি পাছে 8 9 আৰু 25 ৰ গসাগু কিমান পালো 1 পালো আৰু লসাগু কিমান হ'ব 1800 নিশ্চয় বুজি পাছে বন্ধু বান্ধৱীসকল যদি ভিডিও চাই ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আৰু যদি চেনেলটোত আপুনি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে যেতিয়া আমি নতুন ভিডিও আপলোড কৰিম তাৰ নটিফিকেশন সকলোতকৈ আগত আপুনি লাভ কৰিব নেক্সট সোনকালে ভিডিও আমি আনিম 4 5 6 7 হান আটটো কাৰণে মই এক্সট্ৰাকে ভিডিও বনাম 4 5 6 টো সোনকালে আনিম যিমান পাৰো মই সোনকালে ভিডিওটো বনাব লাগিব তাৰ পিছত 7 8 টো আমি এটা নতুন কনসেপ্ট একদম সম্পূৰ্ণ ডিটেইলছত আমি এটা পঢ়িম 7 নম্বৰ আৰু 8 নম্বৰটো মন কৰক আমি কি আখৰৰ অংক আছে মানে গতিকে আখৰৰ অংকৰ ক্ষেত্ৰত ইয়াত এলসিএম উলিয়াব লাগিব নে এইচসিএফ উলিয়াব লাগিব অৰ্থাৎ লসাগু উলিয়াব লাগিব নে গসাগু উলিয়াব লাগিব হেতু কথা আমি প্ৰথমতে শিকি লম ঠিক তেনেদৰে 1.1 টো তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে গতিকে সেই গোটেইকেইটাৰ কাৰণে আমি এক্সট্ৰাকে এটা ভিডিও বনাম সম্পূৰ্ণ কনসেপ্টত আমি সম্পূৰ্ণ ডিটেইলছত এই ভিডিওটো বনাম গতিকে আজিলৈ যদি এই ভিডিওটো চাই ভাল লাগিলে যদি সকলোকে ভিডিওটো চাইছে বহুত বহুত ধন্যবাদ আজিলৈ ইমানেই